হেল্ল' ষ্টুডেণ্টছ, নতুন বছৰ অহাৰ লগে লগে আহি পৰিছে এটা বহুত ভাল খবৰ, এটা ডাঙৰ খবৰ ছাত্ৰসকলৰ বাবে। বহুতো ছাত্ৰ ছাত্ৰীয়ে নহয় ছাত্ৰই বহুত দিনৰ পৰা তেওঁলোকে কমপ্লেইন কৰি আছিল মুখ্যমন্ত্ৰীক যে যিহেতু ছোৱালীসকলক নিযুত মইনা আঁচনি দিয়া হয়, ল'ৰাসকলৰ বাবে একো নাই কিয়। তো সেই ল'ৰাসকলৰ বাবে এটা স্কিম লৈ আহিছে আৰু সেই স্কিমটোৰ নাম হৈছে বাবু আঁচনি। তো এই বাবু আঁচনি কি, ইয়াতে কিমান টকাকৈ দিয়া হ'ব, সেই কথাখিনি আমি ডিছকাছ কৰিম আজি ভিডিঅ'ত ডিটেইলছত। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজি এটা পোষ্ট কৰিছিলে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তো ইয়াতে লিখিছে যে ল'ৰা শিক্ষাৰ্থীক আমি প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰি আনন্দিত হৈছোঁ। ফেব্ৰুৱাৰী মাহৰ পৰা বাবু আঁচনিৰ অধীনত যোগ্য বিবেচিত স্নাতকোত্তৰ পঢ়ি থকা ল'ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিমাহে ১,০০০ টকাকৈ তেওঁলোকৰ উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায় হোৱাকৈ প্ৰদান কৰা হ'ব। তো ইয়াতে কি কোৱা হৈছে, স্নাতকোত্তৰ মানে যিসকলে পষ্ট গ্ৰেজুৱেশ্যন কৰে বা যিসকলে গ্ৰেজুৱেশ্যন কৰে, পষ্ট গ্ৰেজুৱেশ্যন যিসকলে কৰিব তেওঁলোকক কিমান দিয়া হ'ব, ২,০০০কৈ দিয়া হ'ব। আৰু যিসকলে গ্ৰেজুৱেশ্যন কৰিব তেওঁলোকক দিয়া হ'ব ১,০০০কৈ দিয়া হ'ব। আৰু সেইটো কেতিয়াবা দিয়া হ'ব, ফেব্ৰুৱাৰী মাহৰ পৰা দিয়া হ'ব। তো এই আঁচনিটো যিসকল ল'ৰাৰ মানে তেওঁলোকৰ অভিভাৱকৰ মানে বছৰি ইনকাম ৪ লাখতকৈ কম হয়, তেওঁলোকৰ সেই পৰিয়ালৰ ল'ৰাজনেহে এই স্কিমটো লাভ কৰিব পাৰিব। তো এইটো এটা ডাঙৰ খবৰ ক'বলৈ গ'লে। ১,০০০ টকা হওক বা ২,০০০ টকা হওক, মান্থলি আমি যদি কিবা এটা পাই থাকোঁ, আমাৰ পঢ়া খৰচটোৱে হওক বা অন্যান্য খৰচো আমাৰ ওলাই থাকে। তো সেইটো এটা ল'ৰাসকলৰ যিহেতু ইমান দিনৰ ডিমাণ্ড এটা পূৰণ হৈছে, গতিকে বহুত ভাল এটা খবৰ। আৰু ইয়াতে এটা কথা কৈ যাওঁ যে পাৰ্চেণ্টেজ কিমান লাগিব, সেইটো এটা ডাঙৰ এটা বিষয় হৈ পৰিছে বৰ্তমান সময়ত। তো ইয়াতে পাৰ্চেণ্টেজৰ বিষয়ে একো কোৱা নাই, হয়তো 60, 70, 80 তেনেকুৱা কি ধৰি দিয়ে পিছত আমি গম পাম। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ কৈ আছে, তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিম যে চোৱা, আমাক দি আছে যিহেতু ১,০০০ বা ২,০০০কৈ সেইখিনি আমি পাম, তো সেই বস্তুখিনি আমি ল'বলৈ ট্ৰাই কৰিব লাগিব। ১,০০০কৈ কম নহয় কিন্তু। ১,০০০ যিসকলৰ ধৰা সঁচাকৈ তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ড বেয়া বা তেওঁলোক দৰিদ্ৰ ফেমিলিৰ পৰা আহিছে, তেওঁলোকৰ ঘৰুৱা হয়তো কণ্ডিশ্যন বহুত বেয়া, তো ১,০০০ টকাকৈ মান্থলি পালেও কিন্তু বহুত। তেওঁলোকৰ একচুৱেলি মানে কমচে কম অহা যোৱা ভাড়াটো ওলাব, মান্থলি এটা অহা যোৱা ভাড়া তেওঁলোকৰ ওলাই যাব। গতিকে সেইটো ট্ৰাই কৰিব লাগিব যে আমি HS 2026টো আমি ভালকৈ দিওঁ আৰু ট্ৰাই কৰোঁ যে এইখিনি যোনখিনি আমাৰ ফেচিলিটি আমাক দিয়া হ'ব আগন্তুক সময়ত, সেইখিনি যাতে আমি ল'ব পাৰোঁ, সেইখিনি আমি ট্ৰাই কৰিব লাগিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। কাৰ ভাল লাগিছে শুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আজিৰ ভিডিঅ'ত শেষ কৰি কিপ ৱাচিং।